Hello everyone, সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মানে সানডে আছিল তো আজি এতিয়া গৈ আছো মানে বাহতৰ ঘৰত বাহতক লৈ পেলাই হিন্দু আৰু বা যাব। আমি মানে যাম আপোনাৰ হৰভোগত থকা বৰপেটা হৰভোগত থকা আপোনাৰ এটা মন্দিৰ এটা আছে সত্ৰ মানে তো তাতে যাই আছো আপোনাৰ এইটো গৰখীয়া মন্দিৰ। গতিকে আপোনালোকক দেখাও এতিয়া 7টা বাজিল আৰু এতিয়া গতিকে যাই আছো। এতিয়া মই গাড়ী চলাই আছো। টোপনি ফিলেটো আহিয়ে আছে মানে ৰাতিপুৱা উঠি কিনে আহি গৈছো। তাৰপিছত সেয়া আৰু চকুবিলাক পুৰা ফুলি যায় মানে মোৰ ৰাতিপুৱা উঠিলে নিজৰ কিবা বেলেগ ঘৰ পানী যেন লাগে আৰু তথাপি আৰু ইন্ট্ৰটো আপোনালোকৰ আগত দিছো, আপোনালোকে ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, বাহঁতৰ ঘৰ আহি পালো এতিয়া। তাৰপিছত ওলাই আছে একচুৱেলি মই সত্ৰ বুলি কৈছিলোঁ নহয়, আমি বৰপেটা সত্ৰ আছে আৰু এইফালে গৰখীয়া মন্দিৰ আছে। গতিকে আমি যদি সময় হয় দুই ঠাইতে যাম এনেই, কিন্তু আমি গৈ আছোঁ এনে গৰখীয়া মন্দিৰলৈকে। গতিকে আপোনালোকক দেখাই আছোঁ ৰ'ব, বাহঁত ওলাই আছে সেইকাৰণে আৰু আহি পাইছোঁ। পাই পেলাই এনে অকণমান টাইম শুই দিছোঁ আৰু গৈ আছোঁ ৰ'ব। কৃষ্ণ বাবা ভাল কৰি দি কোৱা গাইছ। এতিয়া আমি যাই আছো এতিয়া গৰখীয়া মন্দিৰ ওলালো বাহঁতৰ ঘৰৰ পৰা গৈ আছো আৰু আগতে গৈছো 2018 মানত গলো নেকি একবাৰ। আমি তেতিয়াৰ পৰা যোৱাই নাই, 14-15 মানতে গৈছিলো আমি। ভাবিলে এবাৰ যাওঁ, বহুত দিন যাম বুলি এটা আশা ৰাখি আছিলো। এতিয়া আমাৰ মাজত আমাৰ ফেমিলি মেম্বাৰো আহি গ'ল ন কামত লাগি গ'ল এতিয়া। গাইছ এয়া আমি নলবাৰী পাৰ হ'লো, পাৰ হৈ পেলাই আহি আছো মানে আমাৰ বাহিৰতে চাৰিআলিৰ পৰা 96 কিলোমিটাৰ হয় বৰপেটা ৰোডলৈকে। তাৰ পৰা অকণমান ভিতৰ ফালে সোমাব লাগিব। এইমাত্ৰ নলবাৰী পাৰ হ'লো আৰু এতিয়া আহি আছো। গাইছ এয়া ভাগিনৰ কাৰণে আমি গাড়ী দেখা পাইছো ন, তোমাৰ কাৰণে আমি ইয়াৰ কাৰণে গাড়ী দেখা পাইছো গাইছ ৰাস্তাৰ কাষত। ভাবছো লৈ যাওঁ, যিমানবিলাক গাড়ী থাকে চবি ভাঙি দিয়ে মানে, বেছি দিন নাথাকে, 1 দিন বা 2 দিন। কিন্তু ইয়াতে দেখা পাইছো অকণমান ডাঙৰ ধৰণৰ গাড়ী দেখা পাইছো। এবাৰ চাই লওঁ এবাৰ কোনখন লাগিব তোমাক। সেইখনত মানে কি আছে জানাই, এইখনত চকা কেইটা বহুত কেইটা আছে, মজবুত আছে। গাইছ এইখন ললো 540 ললে, ভাল লাগিছে মানে মজবুত আছে। গাইছ আমি হৰভোগ পালো, হৰভোগৰ পৰা সোমাই আছো এতিয়া। পিছৰ ৰাস্তাটো চিনি নাপাওঁ মই, এনেকে লেফট চাইডে সোমোৱা আছিল। গাইছ আমি মন্দিৰ পালো এতিয়া, গাড়ী এটা পাৰ্কিং কৰিলো আপোনালোকক দেখাই আছো। সেয়া অকণমান আগত আৰু ইয়াতে আমি ধূপ কিবা কানি অকণমান লৈ লওঁ, মন্দিৰৰ সামগ্ৰী গৈ আছো ৰ'ব। নালাগিবা দেই শুনো, কি শুনো এইটো হা মেও মিকি গাইছ এয়া আহি পালো আমি ভিতৰত সোমাম এতিয়া। আমি গৈ আছো এতিয়া কৃষ্ণদা আমাৰ দেখিছে আপোনালোকক ভিতৰত সোমাই পেলাই এনেকুৱা পৰিৱেশ দেখিছে আপোনালোকে। ইয়াতে ভৰি ধুই যাম এতিয়া, দেখাই আছো ৰ'ব আপোনালোকক।
গাইছে ভিতৰত সোমালো আমি আপোনালোকক দেখাই আছোঁ ইয়াতে শলা বেগ দি আছে কিয়নো কি কৈ দিয়া বা কৃষ্ণ বাবা ভাল কৰি দিব শুনো তোমাক ভগৱানে ভাল পায় নহয় চব ভাল কৰি দিব ই কৈ আছে ভগৱান কৃষ্ণ বাবা মোক ভাল কৰি দিবলৈ ভিতৰত এয়া বাহঁতে সেয়া কৰিছে চাকি জ্বলাইছে এতিয়া আপোনালোকে দেখিছে এনেকৈ গছত মানে কি সকলোৰে মানে উইচবিলাক ফুলফিল হ'বৰ কাৰণে ইয়াতে মানে ভগৱানক ভাবি পেলাই এনেকৈ হেৰি কৰা যায় গছত বান্ধি দিয়া যায় গামোচা ইয়াতে এইবিলাক চব বান্ধা গৈছে বৰষুণো আহি গ'ল দেখিছে আপোনালোকে গাইছে আমি আহিছোঁ বৰষুণ দিছে এতিয়া ভিতৰত নাম প্ৰসংগ চলি আছে আমি একবাৰ আহিলোঁ হেল্ল' হেল্ল' কৈ দিয়া গাইছ এতিয়া আমি যাই আছোঁ এতিয়া গছত কাপোৰ মেৰাব লাগিব এয়া ভাগিনৰ লগত ইয়াক কইনা বনাই আনিছোঁ মানে বৰষুণ দি আছে অকণমান ইয়াৰ চৰ্দি হ'ব পাৰে সেইকাৰণে এনেকৈ লৈ আহি আছোঁ হেল্ল' কৈ দিয়া হেল্ল' এয়া আমি আহি আছোঁ গাইছ এতিয়া আমি কি কৈছে বাইদেউ বটগছ নেকি আমি এই বটগছডালৰ ইয়াতে মানে হেৰি কৰিম কাপোৰ মেৰাই দিম মনৰ মানে কিবা ইচ্ছা থাকিলে আকাংক্ষা থাকিলে ইয়াতে মনত ভাবি পেলাই ভগৱানৰ নামত এটা কাপোৰখন বান্ধি দিয়া যায় গামোচা মানে গতিকে আপোনালোকে দেখিছে এয়া এয়া বাহঁতে কাপোৰ বান্ধিলে guys ya guys ya গামোচা বান্ধিলো এতিয়া মনৰ আশাবিলাক পূৰণ হওক সকলোবিলাক ভালে থাকক ভালকৈ কাম কৰি যাওক সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ গোটেইবিলাক জীৱ জন্তু মানুহ গৰু চবৰ কাৰণে ভাবিছোঁ খাইছে দেখিছে আপোনালোকে এই গছডালৰ প্ৰতিটো ডালত মানে এনেকুৱাকৈ দিয়া গৈছে আপোনালোকে দেখিছে এয়া এইটো নামঘৰ আছিলে নামঘৰৰ পিছৰ ফালে এইটো পৰিৱেশ গৰখীয়া মন্দিৰৰ দেখিছে আপোনালোকে এইবিলাক ভোজনালয় আছে মানে ইয়াতে পাৰ পাৰ্চন 50 টকাকৈ মানে কি এটা কুপন ল'ব লাগে 50 টকা দি পেলাই তাৰপিছত সকলোকে মানে সামূহিয়াকৈ মানে ইয়াতে মানে মহাভোগটো দিয়া হয় মানে ভাত তেনেকুৱাকৈ দিয়া হয় আৰু এতিয়া যেতিয়া নাম প্ৰসংগ খতম হ'ব তাৰপিছত আমাক মাহ প্ৰসাদ দিব খাবৰ কাৰণে সেইটো আপোনালোকক জেগাটো দেখাই এইটো এইফালৰ পৰা এইটো মেইন গেট দেখিছে আৰু সেইফালৰ পৰা সোমাব আমি তেনেকৈ সোমাইছিলোঁ গাড়ীত হৈ এইফালে এনেকৈ সোমাব পাৰি ইয়াৰ লগতে আছে হনুমান মন্দিৰ জয় হনুমান বাবা মানে মন্দিৰৰ প্ৰাংগণতে এয়া সকলোবিলাক বহি গৈছে কুপনটোত মাত্ৰ আপোনালোকৰ 50 টকাকৈ লয় পাৰ পাৰ্চন দেখিছে
গাইজ গৰখীয়া মন্দিৰৰ পৰা আহিলোঁ এতিয়া পনিতা ৰেষ্টুৰেণ্টত লৈছোঁ ইয়াতে চাহ একাপ খাই পেলাই ঘৰলৈ গৈ থাকিম